হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই কণমণি স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন আন এটি ব্লগ ভিডিঅ'লৈ। আপোনালোকে চাই আছে বহুত ল'ৰা ছোৱালী হয়। এইখন এখন নতুন স্কুল হয় আৰু ইয়াতে মই ডেন্স আৰু আৰ্ট শিকাওঁ। তাৰমানে মোক প্ৰথমৰে পৰা ছাৰহঁতে কৈ আছিলে যে তোমাৰ ইয়াতে আৰ্ট আৰু ডেন্স শিকাব লাগিব। তো মই আগৰ পৰা চিনাকি আছিলে কাৰণে ছাৰৰ কথা পেলাব নোৱাৰিলোঁ। তো বন্ধুসকল, এতিয়া মই শিকাইছোঁ আৰ্ট আৰু আপোনালোকে দেখা পাইছে সৰু সৰু কণ ল'ৰা ছোৱালী। ইয়াতে LKG, UKG, নাৰ্চাৰী আৰু ক্লাছ 1লৈ সিহঁতে আৰম্ভণি কৰিছে। মোৰ ৰেগুলাৰ ক্লাছ নাই যিহেতু আৰ্ট আৰু ডেন্স হয়। মই সেইকাৰণে শনিবাৰে কৰিম বুলি কৈছোঁ। শনিবাৰে মই আৰ্ট আৰু ডেন্স কৰিম। যিহেতু সৰু সৰু ল'ৰা ছোৱালী, সিহঁতক বিশেষ একো শিকাব নোৱাৰিম। এনেই গ'লৰ সহায়ত যেনেকৈ গ'লেৰে কি আঁকিব পাৰি, গ'ল ৰাউণ্ড শ্বেপ দি, তো মই সেনেকৈ সিহঁতক শিকাবলৈ চেষ্টা কৰি আছোঁ আকাৰ ইংগিতেৰে। প্ৰথম যিহেতু স্কুলত মোৰ ক্লাছ হয় আজি, তো মই সেই হিচাপত সকলোৰে পৰিচয় লৈ আছোঁ আৰু সকলোৰে লগত হাঁহি ধেমালি কৰি এনেই দিনটো পাৰ কৰি আছোঁ। কাৰণ প্ৰথম দিনাটো ইমান একো বেছি শিকাব নোৱাৰি, কাৰণ সিহঁতৰ মনতো নাথাকিব। মোৰ লগত পৰিচয় হ'ব, মই সিহঁতৰ লগত পৰিচয় হ'ম। তো এনেকেই আমি দিনটো পাৰ কৰিলোঁ। আৰু বন্ধুসকল, এতিয়া চাওক গোটেই দিনটো মই সিহঁতৰ লগত কি কৰোঁ, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। আপোনালোকে দেখা পাই আছে ডান্স। মই ডান্স কৰি সৰুৰে পৰা বহুতেই ভাল পাওঁ আৰু ডান্স শিকায়ো বহুত ভাল পাওঁ। কিমান কিউট ল'ৰা ছোৱালীৰ মাজত মই কিমান শান্তিত যে ডান্স শিকাই আছোঁ, বহুত ভাল লাগিছে বন্ধুসকল। আপোনালোকে দেখা পাইছে এটা কিউটি ছোৱালী, সেই চাওক জিন্স পিন্ধিছে তাই, কেনেকৈ যে নাচে। তাইৰ নাচ দেখা পাই মই হাঁহি একেবাৰে পেট বিষাই গৈছে। তথাপি কি হ'ব বন্ধুসকল, শিকাবতো লাগিবই। আৰু সিহঁতৰ মাজত ডান্স কৰিতো সেইটো বেলেগ এটা অনুভূতি হয়, বেলেগ এটা অনুভৱ হয়। আৰু তেতিয়া মোৰ সময় কেনেকৈ পাৰ হৈ যায় মই নিজেই ক'ব নোৱাৰোঁ। মই ডান্স কৰি থকাতে সময় গুচি যায়। ডান্স কৰিলে কি হয় জানেনে বন্ধুসকল? ডান্স কৰিলে আমাৰ গাটো বহুত ফিট থাকে। ইয়াতে এক্সাৰচাইজ কৰাৰ নিচিনা হয়। ডান্স এটা এক্সাৰচাইজে হয়। আৰু আজিকালি আপোনালোকে মোবাইলত চাবচোন বা টিভিত চাবচোন, ডান্সৰ সহায়ত সিহঁতে এক্সাৰচাইজ শিকাবলৈ লয়। তো মোৰ কথা হ'ল, আপোনালোকে অকণমান নিজৰ শৰীৰটো সুস্থ ৰাখক। ডান্স ক'তো কৰিব নালাগে, ঘৰত এক্সাৰচাইজ কৰিলেই হ'ল, বা ঘৰত ডান্স কৰিলে এক্সাৰচাইজ কৰাৰ নিচিনা হ'ব আপোনালোকৰ। আৰু মই যে ডান্স কৰোঁ, মোৰ গাটো আপোনালোকে গম পাইছে। মই 3টা ল'ৰা ছোৱালীৰ মাক হওঁ, হিচাপত মই বহুত শকত হ'ব লাগিছিল, কিন্তু মই শকত নহওঁ। মই নিজৰ গাটো বহুত ফিট ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু মই ডান্স গান যিহেতু কৰি থাকোঁ, নাচ বাগ চলি থাকে মোৰ লগত, তো সেইকাৰণে মোৰ গাটো ফিট থাকে। আৰু মই ওপৰত ওখ জেগাত যায়ো আৰ্টৰ ড্ৰয়িঙৰ কাম কৰিব পাৰোঁ। আপুনি যদি ডান্স নাজানে, এনেকুৱা কথা নহয় যে ডান্স কৰিবই লাগিব। ডান্স নাজানে যে ঘৰতে বহুত কাম আছে, এনেকুৱা গধুৰ ওজন কেতিয়াবা
অংশ কৰিব লাগে বা ইটো সিটো কাম টাক কাম ঘৰত বহুত থাকে সেইবিলাক ঘূৰা ফুৰা চলা ফুৰা কৰি থাকিলে কিন্তু আমাৰ গাটো মুঠতে আমাৰ গাটো ঘামিব লাগে যেনেকৈ নহওক আমাৰ গাটো চৰ্বিখিনি ঘামি ওলাব লাগে তো ঘামিলে আমাৰ বহুত ভাল হয় আৰু ঘামা বহুত ভাল তো যেনেকৈ নহওক আপুনি ঘামিবলৈ চেষ্টা কৰক ফেনৰ তলত আৰামকৈ শুই থাকিলে আমাৰ গাটো সুস্থ নাথাকে বন্ধুসকল আমি গাটো এনি টাইম লৰচৰ কৰি থাকিলেহে আমাৰ গাটো সুস্থ থাকে তো মোৰ হিচাপত আপোনালোকে সুস্থ থাকক ময়ো সুস্থ থাকোঁ বন্ধুসকল মোৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ কেনেকুৱা লাগে কমেণ্টত জনাবলৈ নেপাহৰিব আৰু এতিয়া হৈ আছে ছুটিৰ সময়ত ফেনখনত সকলোৱে মিলিজুলি আমি ল'ৰা ছোৱালীবিলাক উঠাই দি আছোঁ আৰু বহুত ভাল লাগে ইয়াতে আহিলে স্কুলখনৰ মাজত আহিলে মানে আপোনাৰ সময়খিনি কেনেকৈ পাৰ হৈ যায় ক'বই নোৱাৰিব সেই যে থিয় হৈ আছে সেইজন হ'ল মেইন আপোনাৰ প্ৰিন্সিপাল হয় প্ৰিন্সিপালজন হ'ল খ্ৰীষ্টান বহুত ভাল তেওঁৰ ব্যৱহাৰ তেওঁৰ মানে কথা বতৰা বহুত ভাল আৰু এইখন ভেনত আমি ল'ৰা ছোৱালী আপ ডাউন কৰোঁ ঘৰৰ পৰা লৈ আহে তো বন্ধুসকল মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ কিন্তু